প্ৰধান শিক্ষকৰ ভুলৰ বাবে বিদ্যালয়ৰ ৰান্ধনি পদ হেৰুৱালে এগৰাকী মহিলাই। ৰান্ধনি পদ হেৰুৱাই কান্দোনত ভাগি পৰিছে মহিলাগৰাকীয়ে। সুদীৰ্ঘকাল দুখ কষ্টৰে পাৰ কৰি সাজিছিল বিদ্যালয়। শিক্ষকৰ অনুপস্থিতিত কৰিছিল শিক্ষকতা, কৰিছিল বিদ্যালয়ৰ ৰান্ধনিৰ পৰা সকলো কাম। পিছে বছৰ বছৰ ধৰি নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ পিছতো নলবাৰীৰ দুৰ্ভগীয়া মিনতীয়ে হেৰুৱালে ৰান্ধনিৰ পদ। হয়, এইগৰাকী দুৰ্ভগীয়া মহিলা মিনতী ৰাজবংশী। মিনতী ৰাজবংশীৰ মাতৃঘৰ নলবাৰীৰ নমাটি ৰিজাৰ্ভ চুবুৰীত। পিছলৈ বিয়া হৈ নলবাৰী গণেশ মন্দিৰৰ সমীপৰ ক্ষুদ্ৰ কটলা বৰকুচিত থাকিবলৈ লয়। এই চুবুৰীতে আছিল উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়। মিনতী ৰাজবংশীয়ে প্ৰথমে বিনা বেতনে স্থানীয় ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে বিদ্যালয়খনত কাম কৰিছিল। 1997 চনত উত্তৰ নমাটিৰ ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়ত প্ৰথমে স্কুল মাতৃ সেৱক হিচাপে কাম কৰিছিল। সেই সময়ত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশী। পৰৱৰ্তী সময়ত মিনতী ৰাজবংশী বিদ্যালয়খনৰ ৰান্ধনি হিচাপে নিয়োজিত হয় আৰু চৰকাৰীভাৱে পাব লগা মাননী বেংকৰ জৰিয়তে পাবলৈ সক্ষম হয়। ইফালে 2021 চনত বিদ্যালয়খনৰ প্ৰাদেশিকৰণ হয়। প্ৰাদেশিকৰণ হোৱাৰ ক্ষেত্ৰত মিনতী ৰাজবংশীৰ অৰিহণা যথেষ্ট বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সকলো কষ্ট কৰাৰ পিছতো এটি সামান্য মাননীৰ ৰান্ধনি পদ হেৰুৱালে মিনতীয়ে। ইয়াৰ আঁৰত প্ৰধান শিক্ষক উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশীৰ কুদৃষ্টি থকা বুলি অভিযোগ স্থানীয় প্ৰাক্তন ছাত্ৰৰ লগতে মিনতী ৰাজবংশীৰ। কিয়নো বিদ্যালয় একত্ৰীকৰণ হোৱাৰ সময়তে হেনো উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশীয়ে নিজৰ মইমতালিৰে সকলোবোৰ ছাত্ৰ ছাত্ৰীক ওচৰৰে অন্য এখন বিদ্যালয়লৈ লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত পুনৰ চৰকাৰী সূচনা মতে পুনৰ উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশী অন্য এখন বিদ্যালয়ত যোগদান কৰিবলগীয়া হয়। এনেকৈ ছাত্ৰ ছাত্ৰী অবিহনে কেনেকৈ মিনতীয়ে নিজৰ দায়িত্ব পালন কৰে বা বিভাগীয়ভাৱে একো সূচনা নোহোৱাকৈ ওচৰৰ কোনখন বিদ্যালয়ত যোগদান কৰিব মিনতীয়ে। পৰৱৰ্তী সময়ত মিনতীয়ে উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশীৰ ওচৰলৈ যায় আৰু শিক্ষক উপেন্দ্ৰ ৰাজবংশীয়ে সম্পূৰ্ণ আশ্বাস দি শেষত নহ'ব বুলি কয়। বিদ্যালয়খন হেনো প্ৰাদেশিকৰণ হোৱাৰ সময়ত চৰকাৰকে ফাঁকি দি উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশীয়ে তথ্য দিছিল। ছাত্ৰ ছাত্ৰী বাদে য'ত ভূমি সন্দৰ্ভতো এক প্ৰকাৰ চৰকাৰক ফাঁকি দিছিল উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশীয়ে। কেৱল মাত্ৰ নিজৰ চাকৰিটো হ'ব লাগে, বাকীবোৰ বাদ। এনে আদৰ্শৰে ধাৱমান শিক্ষক উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশী। এই ক্ষেত্ৰত বিভাগীয়ভাৱে অনুসন্ধান কৰিলে সকলো তথ্য ওলাই পৰিব। আনপিনে মিনতীয়ে বিদ্যালয়ৰ ৰান্ধনিৰ পদটো ঘূৰাই পালে আনন্দিত হ'ব সেই অঞ্চলৰ স্থানীয় ৰাইজ। লগতে আনন্দিত হ'ব দুৰ্ভগীয়া মিনতী ৰাজবংশীও, যাৰ বাবে মিনতী ৰাজবংশীয়ে চকুলো টুকি টুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাটৰ আহ্বান জনাইছে। মই উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়ত 97ৰ পৰা স্কুল মাতৃত কাম কৰি আছোঁ। কাম কৰি থকা অৱস্থাত স্কুলখনত আপোনাৰ বা বোন বা পকী খুঁটা দি মই সাহাৰ্য কৰি সেনেকৈ মই যোগদান কৰি আছোঁ। তাৰপিছত আপোনাৰ মিড-ডে-মিল আহিল। মিড-ডে-মিল আহোঁতে ৰাইজৰ কমিটিৰ সহায়ত মোক নিয়োগ কৰে আৰু সেই মৰ্মে মই কাম কৰি যাই আছোঁ, নিয়মিতভাৱে পইচা পাই আছোঁ। তাৰপিছত 21 চনত স্কুলখন চৰকাৰীকৰণ হয়। হোৱাৰ পিছত উপেন চন্দ্ৰ ৰাজবংশী তেওঁ হেডমাষ্টাৰ আছিল আৰু বিপুল ৰাজবংশী তেখেত সহকাৰী শিক্ষক আছিল। তেখেত আপোনাৰ 2 নম্বৰত গুচি যায়। 2 নম্বৰত তেখেতসকলে 9 মাহ কাম কৰে। 9 মাহ কাম কৰি থাকোঁতে মোক কোনো ধৰণৰ তেওঁলোকে যোগাযোগ নকৰে। তেওঁলোকে এই স্কুলখনৰ ছাত্ৰসকল কাৰ লগত আছিল তেতিয়া? তেতিয়া তেওঁলোকে ছাত্ৰ সহকাৰে লৈ গৈছে 2 নম্বৰত। 2 নম্বৰৰ পৰা আপোনাৰ 21-22ত ব্লকৰ পৰাই তেওঁলোকক 3 নম্বৰত খেদায়। 3 নম্বৰ নমাটি LP স্কুলত। তাতে মই এখন ব্লকৰ পৰাই অৰ্ডাৰ আহে, সেই অৰ্ডাৰ মৰ্মে 3 নম্বৰৰ হেডমাষ্টাৰে মোক তাতে জইন দিয়ে। জইন দিলি তাত মই 6 মাহ কাম কৰোঁ। 6 মাহ কাম কৰাৰ পিছত তেখেতে মোৰ একাউণ্টছত পইচা নোসোমায়। মই কোৱাৰ পিছত তেখেতে কয় তুমি মাজে মাজে আহি থাকিবা আৰু তোমাৰ চাকৰিটো হ'ব, কিন্তু দেৰি হ'ব। সেই আশ্বাৰে মোক আজিক লাগি নিছি।
কিন্তু মোৰ একাউণ্টছত কোনো ধৰণৰ পইচাও নোসোমায় আৰু এতিয়া তেওঁলোকে কোনো ধৰণৰ যোগাযোগ মোৰ লগত নকৰে। প্ৰথম অৱস্থাত আপোনাৰ দৰমহাটো পাইছিল নে নাই? পাইছোঁ, তাৰে প্ৰমাণ আছে মোৰ হাতত একাউণ্টছত। সেই উপেন চন্দ্ৰ ৰাজবংশী তেখেত হেডমাষ্টাৰ, তেখেতৰ কাৰণে তেখেতে অন্যায় কৰিলে আপোনাৰ ছাত্ৰবিলাক লৈ আন এখন স্কুলত যেতিয়া গুচি গ'ল, তেখেতে মোক সদায় মিছা কথা কৈ থাকে, তোমাৰতো হ'ব, তুমি ধৈৰ্য ধৰা। তেতিয়া মই হেডমাষ্টাৰ একজনৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ নহয়, সঁচা কথাই বুলি ভাবি থাকোঁ। কিন্তু যাই আজি ইমান কৰিলে। কি ক'ম, মই ক'ব বিচাৰোঁ যে পূব নলবাৰী শিক্ষা বিষয়া তেখেতক মই অনুৰোধ জনাম যে এইটো চালি জাৰি চাই মোৰ চাকৰি মোৰ হাতত আৰু মোৰ লগত আৰু এজন ৰান্ধনী, আমি দুয়ো একেলগে কাম কৰি আছোঁ, একেলগে পইচা পাইছোঁ। আমাৰ চাকৰি আমাৰ হাতত ঘূৰাই দিয়ে আৰু এইটো উচিত তদন্ত কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাম, মই বৰ দুখীয়া ঘৰৰ, গতিকে তেখেতে জানি এইটো চালি জাৰি চাই মোৰ হাতলৈ চাকৰিটো পুনৰ উঠাই দিয়ে আৰু লগত মোৰ সহকৰ্মীকো উঠাই দিয়ে। তেখেতৰ ওচৰত মোৰ এই অনুৰোধ, তেখেতে জানি সুস্থ বিচাৰ এটা কৰে। আৰু নলবাৰী বিধায়ক জয়ন্ত মল্লা তেখেতৰ ওচৰতো মোৰ এইখিনিয়ে নিবেদন। চৰকাৰী হিচাপে আমাক এটা অৰ্ডাৰ এখন দিছে, অৰ্ডাৰখন হিচাপে আমাক ইয়াত এমালগেশ্যন দিছে, মানে ইয়াৰ পৰা বেছি স্কুলত জইন কৰিব দিছে। গতিকে আমি যাই বেছি স্কুলত জইন কৰাৰ পিছত তাত কোনটো মানে ৰান্ধনী বা অন্য সা সুবিধা চৰকাৰৰ পৰা আমি বঞ্চিত হওঁ। হ'লে এতিয়া এইটো অলৰেডি তাৰমানে চৰকাৰে কৈছে, এইটো অকল চৰকাৰে মিনতি ৰাজবংশীৰ ক্ষেত্ৰত কৰিলে হৈছে। তাৰমানে 2021 যিখিনি স্কুল প্ৰভিঞ্চিয়েল হৈছে প্ৰায় মানে 90% মানে ৰান্ধনী বাদ পৰি গৈছে, কাৰণ যিহেতুকে বেজ স্কুলত জইন কৰিব দিছে। বেজ স্কুলত যোৱাৰ লগে লগে আমাৰ টোটেল মানে কুক কাম হালপাতটো বন্ধ হৈ গৈছে। বন্ধ হৈ গ'লে আৰু এই ৰান্ধনীজনী হ'ল আপোনাৰ এই কুক কাম হালপাৰৰ লগত জড়িত। গতিকে অন্যান্য সা সুবিধা আমি গোটেই পৰা বঞ্চিত হৈছোঁ। নহয়, এতিয়া শুনক, মোৰ ক'ব লগা একো নাই। মই মিনতি মানে কি এগেইনষ্টত নহয়, তেওঁ ভাগ এটা আছে। মই তেওঁক যিমান পাৰে সিমান হেল্প কৰিছোঁ। হয়তো মোৰ কথা আজিও তেওঁ বেয়াকৈ ক'ব নোৱাৰে আৰু ময়ো ক'ব নোৱাৰে। তেওঁ মোক যিমান হেল্প কৰিছে, ময়ো তেওঁৰ প্ৰতি যিমানখিনি পাইছোঁ কৈছোঁ। কিন্তু এতিয়া আৱেগত দকচোন, তেওঁ এটা কিবা কামত আছিল, তেওঁৰ যে আজিও হ'ল হয়, মই তাত কোনো ডিমত নাই। মই যিখিনি কৰিব লাগে মই সহায় কৰিম। নহ'ব মানে মই কি জানি না, মই তেওঁক এটা কথাই কৈছোঁ যে আমাৰ স্কুলতো দুটা ৰান্ধনী আছে, তেওঁলোক এই যে তাৰমানে বহুতখিনি হৈছে, হয়তো 2-1 দিনতে তেখেতসকলে হয়তো ইয়াৰ পৰা মানে ৰিজাইন দিব বা যাব লগা হ'ব। বোলো তোমাক যেনেকৈ নহ'লেও ক'ৰবাত মই এংগেজ কৰিম, সেনেকৈ আমাৰ মিছা নহয়। আমাৰ হেডমাষ্টাৰক কৈ দিব, হেডমাষ্টাৰক কৈছে হ'ব যা, তুমি যিদিকে হেৰি হৈ ৰলাম, আমি চেষ্টা এটা কৰিম। আৰু তেওঁতো 2012ৰ পৰা দৰমহা পাইছে, আমিতো তাক কোনো আক্ষেপ কৰা নাই নহয়। তেওঁ 2012ৰ পৰা দৰমহা পাইছে, আমি মাষ্টৰহে পোৱা নাই, তেওঁ ৰান্ধনী হিচাপে দৰমহা পাইছে। গতিকে তাত আমি আক্ষেপ কৰা নাই, তেওঁ কৰ্তব্য কৰিছে, তেওঁ মানে পাব লগাখিনি পাইছে। বাহাৰঘাটৰ পৰা নৰেন শৰ্মা ৰিপৰ্ট, SJ নিউজ।